হোটেলখনৰ কৰ্মচাৰীসকলৰ সততাৰ কাৰণেহে আজি মই মোৰ বস্তুটো ঘূৰাই পাবলৈ সক্ষম। নমস্কাৰ বন্ধুসকল, আমাৰ লগত ঘটা এটা ঘটনাৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ঘটনাটো হৈছে মই দুদিন পূৰ্বে সোণটো গুৱাহাটীলৈ গৈছিলে আৰু তেওঁ লগালগ ৰিটাৰ্ণো হৈছে দুদিনৰ পিছত। তো ৰিটাৰ্ণ হ'লে তেওঁ বাছত আহিছিলে, ৰেড বাছত তেওঁ টিকেট বুক কৰিছিলে। তেতিয়া তেওঁ নেটৱৰ্ক ট্ৰেভেলছখন পালে আৰু তেওঁ গুৱাহাটীৰ পৰা মৰাণলৈ নেটৱৰ্ক ট্ৰেভেলছত আহি আছিলে। আৰু আপোনালোক হয়তো যিসকল বাছত যায় তেওঁলোকে গমেই পায়, যেতিয়া আমি বাছ এখনত ট্ৰেভেল কৰোঁ, লং জাৰ্ণি যদি হয়, তেতিয়া বাছবোৰৰ নিজৰ স্পেচিফিক ধাবা থাকে য'ত ব্ৰেকফাষ্ট লাঞ্চৰ কাৰণে ৰখায়। ঠিক তেনেকৈ সিদিনাখন নেটৱৰ্ক পৰহিৰ ঘটনা এইটো, নেটৱৰ্ক ট্ৰেভেলছখন বিজু ধাবা বুলি কয়, জখলাবন্ধাত বিজু ধাবা বুলি কয়, তাতে ৰখালে। তেওঁ গাড়ীত অহা গোটেইবোৰ পেচেঞ্জাৰ কৰে ইয়াতে ব্ৰেকফাষ্টটো কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ সোণটোও ব্ৰেকফাষ্ট কৰিলে তাতে। ব্ৰেকফাষ্ট কৰিলে। তো তেওঁৰ লগত এটা ছাইড বেগ লৈ গৈছিলে। ছাইড বেগটো এইটো মই দেখাই দিছোঁ, এইটো ছাইডৰ কাৰণে। তো এই ছাইড বেগটো তেওঁৰ লগত লৈ গৈছিলে। তেওঁ ব্ৰেকফাষ্ট কৰিলে। ব্ৰেকফাষ্ট কৰোঁতে তেওঁ বেগটো তাতে থৈ দিলে। তাৰপিছতে কথাত পাহৰি থাকিলে, কিবা এটা হ'ল আৰু অন্যমনস্ক কিবা এটা হ'ল, যাৰ কাৰণে বেগটো তাতে থাকি আহিলে। আৰু তেতিয়ালৈ সোণটো হোচ নাই যে বেগটো তাতে থাকি আহিলে বুলি। যেতিয়া ব্ৰেকফাষ্ট কৰা হ'ল, সকলোতো বাছখন গুচি গ'ল। যেতিয়া কিছু দূৰ গ'ল বাছখন, তেতিয়া সোণটোৰ মনত পৰিছে, কিবা এটা তেওঁ বেগৰ পৰা কিবা এটা উলিয়াবলৈ লওঁতে এনেকৈ ছাইডত চেক কৰি চাইছে, তেওঁ লগত নিয়া বেগটো নাই। এই বেগটো নাই, ক'লৈ গ'ল বেগটো? তেওঁ চিন্তিত হৈ গ'ল। ইফালে চাইছে, সিফালে চেক কৰিছে, বেগটো নাই, লগত নাই, কি হ'ব এতিয়া? তেতিয়া সেইখিনি সময়তে ঘপককৈ মনত পৰিলে, মই য'ত ব্ৰেকফাষ্ট কৰিছিলোঁ তাতে মোৰ বেগটো থাকি আহিলে। তাৰপিছতে সোণটোৱে কি কৰিব মোক জনালে। আমিও ভয় খাই গ'লোঁ, এতিয়া কি হ'ব বেগটো? কাৰণ বেগটো থকাটো ডাঙৰ কথা নাই, ইয়াত এটা ফোন আছিলে, আইফোন আছিলে। চিন্তা কৰা, এটা আইফোন। আৰু এইটোৱে বেগটো দেখাই দিছোঁ আপোনালোকৰ, আৰু ফোনটো এইটো হয়। এয়া এতিয়া আমাক তেওঁলোকে ঘূৰাই দিলে। আজিকালি ফোনতে চব ডকুমেণ্ট থাকে মানুহৰ, ক'ব গ'লে এটা সম্পত্তিয়ে হয় ফোনটো, চব ফোনটোতে থাকে। তাৰপিছত আৰু তেওঁ গ'ল, নেটৱৰ্ক ট্ৰেভেলছৰ যিজন ড্ৰাইভাৰ আছিল, তেখেতৰ নাম হৈছে মাউদ দা। তেওঁ গৈ কেনে ক'লে যে দাদা, মই য'ত ব্ৰেকফাষ্ট কৰি আমি য'ত ৰখিছিলোঁ তাতে মোৰ ছাইড বেগ এটা থাকি আহিলে বুলি। তাৰপৰা দাদাজন খুবেই ভাল আছিল। তেখেতে ক'লে আপুনি চিন্তা নকৰিব, ৰ'ব মই হোটেলখনলৈ ফোন কৰিছোঁ। তেতিয়া তেওঁ প্ৰথমতে হোটেলখনৰ কৰ্মচাৰীলৈ ফোন কৰিলে, কিন্তু কৰ্মচাৰীসকল বিজি আছিলে, কাৰণ ইখনৰ পিছত সিখন বাছ সোমাই আছে আৰু ফোন উঠোৱাটো সম্ভৱ নহয় তেওঁলোকৰ কাৰণে। তেতিয়া ধাবাখনৰ অনাৰজনলৈ ফোন কৰিলে, তেখেতৰ নাম হৈছে বিজয় চন্দিক। তেওঁলৈ ফোন কৰিলে যে দাদা, মোৰ গাড়ীৰ পেচেঞ্জাৰ এজনৰ ছাইড বেগ এটা, ক'লা বেগ এটা আপোনালোকৰ ধাবাত থাকি আহিলে বুলি। তেতিয়া তেওঁ কৈছে, তেওঁ তেতিয়ালৈ ধাবালৈ যোৱা নাছিলে। তেতিয়া তেওঁ ক'লে, দাদা মই যিহেতু ধাবালৈ এতিয়া যোৱা নাই, মই ঘৰত আছোঁ, ৰ'ব CC কেমেৰা চেক কৰিছোঁ। তেখেতে যেতিয়া CC কেমেৰা চেক কৰিছে, হয় দেখিছে তাতে বেগ এটা থাকি আহিলে আৰু তাতে বেগ এটা আছে। কিন্তু অচিনাকি মানুহৰ বস্তু চুবলৈ তেওঁলোকেও ভয় খাইছে। হয়ো আজিকালি অচিনাকি মানুহৰ বস্তু চুবলৈ চবেই ভয় কৰে, আমিও ভয় কৰোঁ। তেতিয়া ফোনটোৱে ক'লে, আপুনি দাদা এজন মোৰে বেগ হয়, ৰ'ব মোৰ তাতে এটা ফোন আছে, মোৰ ফোনৰ পৰা ফোনটো লগাই দিছোঁ, তেতিয়া আপোনালোকে বিশ্বাস কৰিব, মোৰে ফোন, আৰু আপোনালোকে নিশ্চিন্ত হৈ যাব। তেতিয়া ফোনটোৱে নিজৰ ফোন লগত যিহেতু আৰু এটা ফোন আছিলে, সেইটো ফোনৰ পৰা বেগত থকা ফোনটোলৈ ফোন লগাই দিলে। ফোন লগালে, ক'লে যে তাতে লাষ্টত এনেকুৱা 2টা ডিজিট নম্বৰ আছে, চেক কৰাটো হয় নহয়। তেতিয়া তেওঁ যিহেতু ঘৰত আছে কাৰণে তেওঁৰ কৰ্মচাৰীক ক'লে, বেগটো আনি চোৱাচোন, এইটো হয় নহয়। তেতিয়া ক'লে বোলে হয় দাদা, এই 2টা নম্বৰ হয়। এতিয়া যিহেতু বাছখন বহুত দূৰ আহিলে, সেইকাৰণে ঘূৰি যোৱাটো সম্ভৱ নহয়, এতিয়া কি কৰিব? তেতিয়া ধাবাজনৰ অনাৰজনে ক'লে যে আপুনি নিশ্চিন্ত থাকক, ইয়াৰ নেক্সট বাছ আহিলে মই তাতে পঠিয়াই দিম। কিন্তু তেতিয়া নেটৱৰ্ক ট্ৰেভেলছত যিজন ড্ৰাইভাৰ আছিল, তেখেত মাউদে ক'লে যে নালাগে, আমাৰ নেটৱৰ্ক ট্ৰেভেলছত আৰু বাছ আহিব ৰাতি, আপোনালোকৰ তাতে সোমাব, তেতিয়া আপুনি বেগটো ইয়াতে দি দিব, সেইখন বাছত দি দিব, এই দাদা এখেতে লৈ ল'ব। আৰু তেওঁলোকেও থাৰ্ড পাৰ্টি হাতত দিবলৈ ভয় কৰিছে, কাৰণ যিহেতু নেটৱৰ্ক ট্ৰেভেলছত আহিছে কাৰণে নেটৱৰ্ক ট্ৰেভেলছতে দিবলৈ বিচাৰিছে। আৰু আমাৰ ভয় লাগি গৈছিলে, কি হ'ব, বেগটো পাম নে নাপাম, একদম চিন্তাত ক'ব নোৱাৰা হৈ গৈছোঁ, কি হ'ব, ঘৰতেও জনোৱা নাই, ভয়ো খাই গৈছোঁ। যিহেতু মই যোৱা নাছিলোঁ, মই ঘৰত আছিলোঁ, মোক ফোন কৰি কৈ আছে। কিন্তু তেওঁলোকৰ শলাগ ল'বলগীয়া যেন তেওঁলোকে দায়িত্ব লৈছে। নেটৱৰ্ক ট্ৰেভেলছৰ যিজন মাউদা তেখেত, আৰু লগতে তেওঁলোকৰ বিজু ধাবাৰ অনাৰ বিজয় চন্দিক, লগতে তেখেতৰ কৰ্মচাৰীসকলৰ সততাৰ কাৰণে আমি যি বেগটো পালোঁ, আৰু তেওঁলোকে দায়িত্ব ল'লে, আপুনি নিশ্চিন্ত মনে যাওক, বেগটো আমি ঘূৰাই দিম,
মানে পঠিয়াই দিম, আপুনি নিশ্চিন্ত হৈ যাওক। তথাপিও আমাৰ চিন্তা এটা আছে, সোণটো আহি পেলাই তথাপিও আমি সোণটো আহি পোৱাৰ পিছতো আমি হোটেলখনৰ অনাৰজনৰ লগতো কণ্টেক্টত আছোঁ, নেটৱৰ্ক ট্ৰেভেলছৰ ড্ৰাইভাৰজনৰ লগতো আমি দাদাজনৰ লগতো আমি কণ্টেক্টত আছোঁ। তাৰপৰা 11টা বজাত নেটৱৰ্ক ট্ৰেভেলছৰ ছেকেণ্ড বাছখন যেতিয়া সোমালে, তেওঁলোক মানে আৰু এটা কথা ভাল লাগিছে, তেওঁলোকে দাদাজনে ক'লে মোৰ দিনত দাদাজনৰ ডিউটি, ৰাতি দাদাজনৰ দেউতাক থাকে। ক'লে কি মোৰ যিহেতু এতিয়া মোৰ ডিউটি নাই, ৰাতি মোৰ নাথাকে, দেউতা থাকে, মই দেউতাৰ হাততে দি দিম, দেউতাই দি দিব। তো ৰাতি সোমালে বাছখন 11টা বজাত নেটৱৰ্ক ট্ৰেভেলছখন, আৰু তেওঁলোকে বেগটো নেটৱৰ্ক ট্ৰেভেলছৰ ছেকেণ্ড বাছৰ ড্ৰাইভাৰ ৰাজেশ তেখেতৰ হাতত ধুনীয়াকৈ দি দিলে। আৰু তেওঁলোক শলাগ ল'বলগীয়া, আমি এৰি থোৱা বেগটো তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে, একো এটা নোহোৱাকৈ ইমান ধুনীয়াকৈ ৰাখি দায়িত্ব সহকাৰে দি পঠিয়ালে। সঁচা কথা, আজি আমি এই বেগটো পাবলৈ সক্ষম হৈছোঁ বিজু ধাবাৰ সৎ কৰ্মচাৰীসকলৰ কাৰণে। আৰু সঁচা কথা, আজিৰ যুগত এনেকুৱা ভাল মানুহ আছে কাৰণেই পৃথিৱীখন ধুনীয়া হৈ আছে। আৰু তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তেওঁলোকে যে বেগটো আমাক ঘূৰাই দিলে, ইমান দায়িত্ব লৈছে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই নেটৱৰ্ক ট্ৰেভেলছৰ দুজন দাদা, ৰাজেশ দাৰ লগতে মাউত দা আৰু বিজু ধাবাৰ অনাৰ বিজয় চন্দিকদাৰ লগতে তেখেতৰ কৰ্মচাৰীসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। ইমান ধুনীয়াকৈ বেগটো আপোনালোকে ৰাখিলে আৰু ইমান ধুনীয়াকৈ বেগটো আমালৈ পঠিয়াই দিলে, তাৰ কাৰণে আপোনালোক বহুত বহুত ধন্যবাদ। সঁচাকৈ আপোনালোক বহুত ভাল মানুহ। তো আপোনালোকৰ নিচিনা ভাল মানুহ থকাৰ কাৰণে যে পৃথিৱীখন ধুনীয়া হৈ আছে। আৰু যিসকল ভিউৱাৰ্ছে মোৰ এই ভিডিঅ'টো চাই আছে, কাইণ্ডলি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে মোৰ ভিডিঅ'টো পায়। তেওঁলোক ফোনৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ, তথাপিও মই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক আমাৰ পৰিয়ালৰ ফালৰ পৰা, মোৰ আৰু ফোনটোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া বেগটো সযতনে ৰাখি আমালৈ পঠিয়াই দিয়াৰ কাৰণে। তো কাইণ্ডলি এই ভিডিঅ'টো যিসকল ভিউৱাৰ্ছে চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই ভিডিঅ'টো পায়। আৰু আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, যদি কোনোবাই সিফালে যায় তো জখলাবন্ধা বিজু ধাবা তাতে সোমাব। তেওঁলোক সঁচাকৈ বহুত ভাল ব্যক্তি হয়, লগতে এজন বিশ্বাসী মানুহ। কাৰণ দেখিছে আমাৰ বেগ আজিৰ যুগত ক'ব গ'লে সাধাৰণ ফোন এটা এৰিলেও পাবলৈ টান, কিন্তু এটা আইফোন থকা বেগ তেওঁলোকে ইমান ধুনীয়া দায়িত্ব লৈ আমালৈ পঠিয়াই দিলে। তেওঁলোকক সঁচাকৈ শলাগ ল'বলগীয়া। আৰু মই ইন ফিউচাৰ যেতিয়াই গুৱাহাটী যাম, তেতিয়া মই নেটৱৰ্ক ট্ৰেভেলছত টিকেট কৰিবলৈ চেষ্টা কৰিম। আৰু মই যেতিয়াই গুৱাহাটীলৈ যাম, তেতিয়াই মই জখলাবন্ধা বিজু ধাবালৈ যাম। আৰু মোৰ ফালৰ পৰা সকলোলৈ কৰজোৰে বহুত বহুত ধন্যবাদ। যিসকল ভিউৱাৰ্ছে চাই আছে, কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে এই ভিডিঅ'টো পায়, দাদাকেইজনে। আৰু ধাবাখন হৈছে জখলাবন্ধা হাটবৰ বিজু ধাবা, অনাৰ বিজয় চন্দী। আৰু নেটৱৰ্ক ট্ৰেভেলছৰ দাদা দুজন হৈছে ৰাজেশ দা আৰু মাউত দা। সকলোলৈ বহুত বহুত ধন্যবাদ থাকিলে। আপোনালোকে আমাক ইমানখিনি সহায় কৰিলে, আমাৰ বেগটোৰ দায়িত্ব সকলোলৈ বহুত বহুত ধন্যবাদ থাকিলে। এইটো দেই মই বেগটো পালোঁ, শেষত জনাই দিছিলোঁ, এইটো দেখাই দিছোঁ, এইটো চাওক, এইটো। থেংক ইউ।